আমি আশা কৰিছোঁ নিশ্চিতভাৱে এবাৰো এক্সিট পোলৰ ধৰণে হয়তো নিৰ্বাচনৰ ৯৯% ফলাফল হ'ব বুলি আমি আশা কৰিছোঁ। আৰু যিহেতু অসমত এটা নতুন পৰিৱেশ আছিলে, যি পৰিৱেশত অসম চৰকাৰ পুনৰবাৰ ভাৰতীয় জনতা পাৰ্টিৰ হোৱাটো যেন প্ৰায় নিশ্চিত হৈ আছিলে, এনেকুৱা এটা পৰিৱেশ আছিলে। আৰু অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি ৰাইজৰ এটা বিশেষ আকৰ্ষণ আৰু মৰম আমি এইবাৰ নিৰ্বাচনত আমি প্ৰত্যক্ষ কৰিছিলোঁ। পুনৰ এবাৰ তেখেত মুখ্যমন্ত্ৰী হোৱাটো প্ৰতিগৰাকী অসমীয়াই বিচাৰিছিল আৰু সেইবাবে এবাৰ ভোটৰ শতাংশও বাঢ়িছে আৰু পুনৰ এবাৰ তেখেত মুখ্যমন্ত্ৰী হোৱাটো অসমৰ ৰাইজে যিহেতু বিচাৰিছে, সেই অনুসাৰে অহা ৪ তাৰিখৰ ফলাফল হ'ব, সেয়া আমি আশা কৰোঁ। চাওক, ব্যক্তিগতভাৱেতো আমি নিৰ্বাচনত যিহেতু অৱতীৰ্ণ হৈছোঁ, আমিতো খুব ভাল ফলাফল হ'ব বুলি আশা কৰিছোঁ। যোৱাবাৰ ধৰণে এইবাৰো এক্সিট পোলতো খুব ভাল হ'ব বুলি পেলাই ইতিমধ্যে প্ৰকাশিত হৈছে আৰু আমি আশা কৰিছোঁ এইবাৰ অসমৰ নিৰ্বাচন অভূতপূৰ্ব হৈছে। ৰাইজে যথেষ্ট সমৰ্থন আগবঢ়াইছে। ভোটৰ পৰিসংখ্যা আপোনালোকে দেখা পাইছে, ভোটদানৰ সংখ্যা বৃদ্ধি হৈছে আৰু পুনৰ এবাৰ অসমৰ মুখ্যমন্ত্ৰী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক পুনৰবাৰ ৰাইজে আশীৰ্বাদ কৰিছে। সেয়া ৪ তাৰিখে নিশ্চয় ইয়াত আপোনালোকে ফলাফলৰ মাধ্যমেৰে জানিব পাৰিব।